নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ। এতিয়া বন্ধ হ'ব গুৱাহাটীলৈ যোৱা নগাঁৱৰ মাছৰ গাড়ী। পুনৰ বীৰ লাচিত সেনাৰ এয়া হুংকাৰ দিয়া হৈছে। পুনৰ বীৰ লাচিত সেনাই হুংকাৰ দিছে। এবাৰ মাছ সন্থাক আৰু মাছৰ সন্থাক এনেদৰে হুংকাৰ প্ৰদান কৰা হৈছে যে গুৱাহাটীলৈ যোৱা নগাঁৱৰ মাছৰ গাড়ী এতিয়া যোৱাত বাধা দিয়া হ'ব। সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত। অতি শীঘ্ৰে নগাঁও মীন পালক সন্থাই ক্ষমা খুজিব লাগিব উজনি অসমৰ ৰাইজক, অন্যথা পৰিস্থিতি ভয়াৱহ হৈ পৰিব। নগাঁও মীন পালক সন্থাক 24 ঘণ্টাৰ সময় বান্ধি দিলে বীৰ লাচিত সেনাই। অন্যথা নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী প্ৰতিখন মাছৰ গাড়ী বন্ধ কৰিব সংগঠনটোৱে। হুংকাৰ দিছে এবাৰ বীৰ লাচিত সেনাই আৰু বীৰ লাচিত সেনা মৰিগাঁও জিলা আৰু জাগিৰোড আঞ্চলিক সমিতিৰ এয়া হুংকাৰ প্ৰদান কৰা হৈছে। আমি জনাই আছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ। বন্ধ হ'ব গুৱাহাটীলৈ যোৱা নগাঁৱৰ মাছৰ গাড়ী। অতি শীঘ্ৰেই নগাঁও মীন পালক সন্থাই ক্ষমা খুজিব লাগিব উজনি অসমৰ ৰাইজক। নগাঁও মীন পালক সন্থাক 24 ঘণ্টাৰ সময় বান্ধি দিলে বীৰ লাচিত সেনাই। অন্যথা নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী প্ৰতিখন মাছৰ গাড়ী বন্ধ কৰিব সংগঠনটোৱে। এনেদৰে এতিয়া হুংকাৰ প্ৰদান কৰা হৈছে। ইতিমধ্যে মাছৰ যি ব্যৱসায় আছে সেই ব্যৱসায়ক লৈ উজনি নামনি সকলোতে এতিয়া হাহাকাৰ লাগিছে আৰু ইয়াৰ পাছতে পুনৰ এক প্ৰতিক্ৰিয়া প্ৰকাশ হৈছে। এতিয়া অতি শীঘ্ৰেই নগাঁও মীন পালক সন্থাই ক্ষমা খুজিব লাগিব উজনি অসমৰ ৰাইজক। নগাঁও মীন পালক সন্থাক 24 ঘণ্টাৰ সময় বান্ধি দিলে বীৰ লাচিত সেনাই। অন্যথা নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী প্ৰতিখন মাছৰ গাড়ী বন্ধ কৰিব সংগঠনটোৱে। জাগিৰোডত এক সংবাদমেল আয়োজন কৰি এই হুংকাৰ বীৰ লাচিত সেনা মৰিগাঁও জিলা আৰু জাগিৰোড আঞ্চলিক সমিতিৰ। ইয়াৰ বাবে সৃষ্টি হ'বলগীয়া পৰিস্থিতিৰ বাবে বীৰ লাচিত সেনা দায়ী নহ'ব বুলিও সকীয়াই দিয়ে জিলা সচিব দীপমণি হিৰাই। এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আছে, সেয়া শুনাই ল'ব বিচাৰিম। সমিতিৰ লগত আমি জাগিৰ ঐতিহ্য জোঙাল বলৰ ক্ষেত্ৰত তেওঁলোকে থাকি কেনে যে তথাকথিত মীন পালক সন্থাৰ খুলি যি উজনি অসমৰ ৰাইজক কি কয় তেওঁলোকে মৎস্য সৰবৰাহৰ ক্ষেত্ৰত প্ৰদান নকৰোঁ বুলি কৈছে। সেইটো তেওঁলোকে অতি সোনকালে যদি ক্ষমা নুসুধে তেন্তে কিন্তু আমাৰ যিসমূহ নগাঁৱৰ পৰা আমাৰ গুৱাহাটী অভিমুখে অহা প্ৰত্যেকখন গাড়ীক কিন্তু আমি যাবলৈ নিদিম। তাৰ কাৰণে আমি সম্পূৰ্ণভাৱে বীৰ লাচিত সেনা জগৰীয়া নহওঁ। গতিকে তেওঁলোকৰ মাত্ৰ আমি 24 ঘণ্টা বান্ধি দিছোঁ। গতিকে 24 ঘণ্টাৰ ভিতৰত যদি তেওঁলোকে উজনি অসমৰ ৰাইজক যদি ক্ষমা নুসুধে তাৰ কাৰণে কিন্তু আমি মধ্য অসমত প্ৰত্যেকখন নগাঁৱৰ পৰা অহা মাছৰ গাড়ী, বিশেষকৈ যি ইউৰিয়া আৰু প্ৰচুৰ কি কয় ব্যৱহৃত কৰা যিসমূহ মাছ আছে সেই মাছসমূহৰ ক্ষেত্ৰত কিন্তু আমি বন্ধ কৰিবলৈ আমি বাধ্য হ'ম। আপোনালোকে দেখিবলৈ পাইছে যে যোৱাকালি বিশেষকৈ নগাঁও যি মীন পালন সন্থা বুলি কয় এটা তথাকথিত এটা সন্থাই তেওঁলোকে ভাবুকি দিছে যে কিবা এটা সৰু সুৰা বিষয় এটা ক্ষেত্ৰত তেওঁলোকে হেনো নগাঁৱৰ পৰা উজনিমুৱা যিসমূহ আমাৰ জিলা আছে তাত তেওঁলোকে কি কয় মৎস্যসমূহ মীনসমূহ তাতে তেওঁলোকে বন্ধ কৰি দিব। গতিকে আচৰিত কথা, যিখন অসমত চাউলুং চুকাফাই বীৰ জোঙাল বলৰ ঐতিহ্য ক্ষেত্ৰত থাকি কেনে তেওঁলোকে তথাকথিত যি সন্থা খুলি কেনে তেওঁলোকক নিজকে যিবিলাক মৈমতালি কৰি আছে, এই ক্ষেত্ৰত কিন্তু আমি বীৰ লাচিত সেনা অসম মৰিগাঁও জিলা সমিতিৰ লগত আমি জাগিৰোড আঞ্চলিক সমিতিৰ পৰা আমি ধিক্কাৰ জনাইছোঁ। আৰু লগতে আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ যি একাংশ, বিশেষকৈ নগাঁও জিলাৰ যি একাংশ মীন পালকে যি ধৰণে ইউৰিয়া চুপাৰ আৰু বিশেষকৈ যিসমূহ মানৱ শৰীৰৰ বাবে ক্ষতিকাৰক বিভিন্ন পেটু এইবিলাক ধৰি কেনে যিসমূহ বস্তু তেওঁলোকে সেই মাছসমূহক খাদ্য খুৱাই আমাৰ বৰ বীৰ হিচাপে আমাৰ অসমৰ থলুৱা থলগিৰি ৰাইজক যেনেকুৱা এটা বৰ্ব কৰি আছে, এইটো আমি সেইকাৰণে আজি আমি সংবাদমেল অনুষ্ঠিত কৰি তেওঁলোকক যিসমূহ কি কয় পেটুকা বা ইউৰিয়াযুক্ত ব্যৱহৃত বস্তুসমূহ দি কিনে যি খাদ্য খুৱাই কেনে এই মাছসমূহৰ ক্ষেত্ৰত আমি আজি বীৰ লাচিত সেনা অসম জাগিৰোড আঞ্চলিক সমিতিয়ে তেওঁলোকক এই নিষিদ্ধ কৰাৰ কাৰণে আজি আমি ঘোষণা কৰিছোঁ। আৰু লগতে এই ক্ষেত্ৰত আমাৰ মৰিগাঁও জিলাৰ প্ৰশাসন আৰু আমাৰ মেইন যি বিভাগ আছে সেই মেইন বিভাগে যেন তেওঁলোকৰ দৃষ্টি নিক্ষেপ কৰে। সমান্তৰালভাৱে তেওঁলোকে যি উজনি অসমৰ ৰাইজক কি কয় মীন তেওঁলোকে প্ৰদান নকৰোঁ বুলি কৈছে, এই এটা আচৰিত কথা। গতিকে তেওঁলোকক অনতি বিলম্বে উজনি অসমৰ ৰাইজৰ মাজত তেওঁলোকে যেন ৰাজহুৱাকৈ ক্ষমা খোজে তাৰ কাৰণে আমাৰ বীৰ লাচিত সেনা অসম মৰিগাঁও জিলা সমিতিৰ লগতে জাগিৰোড আঞ্চলিক সমিতিয়ে আমি তেওঁলোকক দাবী জনাইছোঁ। আৰু ইয়াৰ পিছতো যদি তেওঁলোকে যদি
উজনি অসমৰ ৰাইজৰ সন্মুখত যদি তেওঁ ক্ষমা নোখোজে তেন্তে আমি বিল আছিলখানা অসমে কিন্তু অনিৰ্দিষ্ট কাললৈ মধ্য অসমত কিন্তু সমূহ যি বিশেষকৈ নগাঁও জিলাৰ যিসমূহ মৎস্যৰ ইয়ালৈ সৰবৰাহ হয় সম্পূৰ্ণভাৱে আমি বন্ধ কৰিবলৈ কিন্তু আমি বাধ্য হ'ম। তাৰ উপৰিও আমাৰ জাগিৰ অঞ্চলত আমি দেখিবলৈ পাইছোঁ এটা বিশেষ সম্প্ৰদায় ইয়াতে নিতৌ গুৱাহাটী মহানগৰীৰ পৰা আমাৰ জাগিৰ অভিমুখে কিছু তেওঁলোকৰ পুখুৰীত এই মানৱ শৰীৰৰ ক্ষতিকাৰক কিছু যি ভূ পেটুকা আছে বা গুৱাহাটীত যিসমূহ পেলনীয়া জাবৰ ক্ষমা কৰিব যিসমূহ পেলনীয়া ভাত হোটেলত আছে সেইবিলাক আনি কিনে খুৱাই। গতিকে এইটো আমি মৰিগাঁও জিলা সন্মানীয় আৰক্ষী অধীক্ষক ডাঙৰীয়াক আমি দাবী উত্থাপন কৰিছোঁ। অনতি বিলম্বে যিসমূহ কাণ্ড আছে সম্পূৰ্ণভাৱে সৰবৰাহটো বন্ধ কৰিব লাগে। যি মীন পালন সন্থা বুলি কয় এটা তথাকথিত এটা সন্থাই তেওঁলোকে ভাবুকি দিছে যে কিবা এটা নগাঁৱৰ পৰা উজনি মোৱা যিসমূহ আমাৰ জিলা আছে তাত তেওঁলোকে চাউলুং চুকাফাই বীৰ জোঙাল বলৰ ঐতিহ্যৰ ক্ষেত্ৰত থাকি কেনে তেওঁলোকে যে তেওঁলোকৰ যি একাংশ বিশেষকৈ নগাঁও জিলাৰ যি একাংশ মীন পালকে যি ধৰণে বিশেষকৈ যিসমূহ মানৱ শৰীৰৰ বাবে ক্ষতিকাৰক বিভিন্ন ভূ পেটু এইবিলাক ধৰি কেনে যিসমূহ বস্তু তেওঁলোকে সংবাদমেল অনুষ্ঠিত কৰি তেওঁলোকক যিসমূহ কি কয় ভূ পেটুকা বা ইউৰিয়াযুক্ত ব্যৱহৃত বস্তুসমূহ দি কিনে যি খাদ্য খুৱাই কেনে এই মাছসমূহৰ ক্ষেত্ৰত আমি আজি বিল আছিলখানা অসম জাগিৰ মীন তেওঁলোকে প্ৰদান নকৰোঁ বুলি কৈছে। এই এটা আচৰিত কথা। গতিকে তেওঁলোকক অনতি বিলম্বে উজনি অসমৰ ৰাইজৰ মাজত তেওঁলোকে যেন ৰাজহুৱাকৈ ক্ষমা খোজে তাৰ কাৰণে আমাৰ বিল আছিলখানা অসম মৰিগাঁও জিলা সমিতিৰ লগতে জাগিৰ আঞ্চলিক সমিতি আমি বিশেষ সম্প্ৰদায় ইয়াতে নিতৌ গুৱাহাটী মহানগৰীৰ পৰা আমাৰ জাগিৰ অভিমুখে কিছু যি ভূ পেটুকা আছে বা গুৱাহাটীত যিসমূহ পেলনীয়া জাবৰ ক্ষমা কৰিব যিসমূহ পেলনীয়া ভাত হোটেলত আছে সেইবিলাক আনি কিনে খুৱাই। গতিকে এইটো আমি মৰিগাঁওভাৱে সৰবৰাহটো বন্ধ কৰিব লাগে।